পিহু বল বল দেৰি হৈছে পাই সোনকালে বল আজি মায়ে কৈছিলেহে 6টাৰ আগত আহিবি বুলি এতিয়া 6টা বাজিবলৈ হ'ল পাই ঘৰলৈ আলহী আহিছে নহয় সেইটো কাৰণে মায়ে সোনকালে মাতি আছে আকৌ তথাপিও বাৰু বন্ধ কৰাৰ সময় হ'ল কিন্তু অকণমান দেৰি হৈ গ'ল তোৰ ইমান দেৰি কি কাৰণে হ'ল তোকতো মই কৈছিলোঁ অকণমান সোনকালে আহিবি বুলি আৰু তই কৈছিলি কাষ্টমাৰো নাই গৈ আছোঁ বুলি কৈ ইমান দেৰি কৰি নহয় ওলাবলৈ লৈছিলোঁ ওলাবলৈ সময়তে আকৌ হেৰি কাষ্টমাৰ এজনী আহিলে নহয় ৰাতিপুৱা টাইমত মানে মোৰ পৰা ড্ৰেছ লৈ গৈছিলে তাইক মই কৈছিলোঁ ট্ৰাই কৰি ল'বলৈ কিন্তু তাই ক'লে বোলে দেৰি হৈছে সোনকালে যাওঁ ঘৰতে গৈ ট্ৰাই কৰিম বুলি ক'লে এতিয়া গধূলি লৈ আহিছে বোলে অকণমান লুজ হৈছে নেকি সেইটো কাৰণে ড্ৰেছটো অকণমান মানে ফিটিং কৰি দিব কৈছিলে তাকে কৰি থাকোঁতে সেই দেৰি হৈ গ'ল আকৌ বাৰু ব'ল এতিয়া গৈ থাকোঁ কোন আলহী আহিছে ন তহঁতৰ ঘৰলৈ আৰু মোক কোৱা নাই যে আলহী আহিব বুলি তোক ক'বলৈনো ক'ত সময় পাইছোঁ কচোন ৰাতিপুৱা ওলাবৰ সময়তহে মায়ে কৈছে বোলে হেৰি এই আমি মাহীহঁতৰ ঘৰলৈ গৈছিলোঁ যে মাহীহঁতৰ ঘৰৰ ওচৰৰে আৰু গাদুম মাহী বুলি কয় সেই গাদুম মাহী আহিছে আকৌ আমাৰ ঘৰলৈ মানে আহিম আহিম কৈ থাকে যে আহিবলৈ সময় নাপায় সেইটো কাৰণে আজি সেই থকাকৈ আহিব বুলি ক'লে আকৌ মায়ে এতিয়া মানে আহিলে চাগে গধূলি অহা কথা আছিলে তোক ক'বলৈ আৰু সেইকাৰণে সময় নাই পোৱা আকৌ ৰাতিপুৱা ওলাওঁতে মায়ে কৈছে আহি পিনে তো মই চিধা কামতে লাগি গ'লোঁ আৰু আমি মাহীহঁতৰ ঘৰলৈ গ'লে যাওঁতে মানে হেৰি সেই মাহী ঘৰলৈ গৈছিলোঁ ন ওচৰতে আছে যে মই তাকে ভাবিছোঁ কোনোবা আলহী আহিছে বুলি ব'ল ব'ল হ'ব তোৰ দেৰিয়ে হৈছে তেতিয়াহ'লে ইমান টাইমটো আহিব লাগে থাকিবলৈ আহিম বুলি কৈছে যদি ইমান দেৰিকেনো ক'ত আহিব হেৰি কাইলৈ তেতিয়াহ'লে তই আহিবি নাই দোকানলৈ অকণমান দেৰি হ'ব চাগে কাইলৈ ন তোৰ আলহী আছে যেতিয়া এতিয়া ক'ব নোৱাৰিছোঁ নহয় হেৰি আলহী আহিলেও এতিয়া মই মোৰ কামটো আকৌ সময়তে কৰিব লাগিব আৰু দেৰিকৈ এতিয়া চাওঁচোন কি হয় কাইলৈ কি কাম ওলাই আকৌ ঠিক নাই নহয় আৰু অৰ্ডাৰ কেইটামানো আছে কাইলৈ ৰাতিপুৱা ঘৰতে বনাব লাগিব ৰাতিপুৱাই নিবলৈ আহিব যে সেইটো কাৰণে অকণমান দেৰি হ'ব পাৰে কিন্তু আলহী আছে বুলি দেৰি নকৰোঁ এতিয়া নিজৰ কামটোতো কৰিবই লাগিব তাতে কাষ্টমাৰ আহি ৰাতিপুৱাতে ৰৈ থাকেহি সেইটো কাৰণে সময় নুখুলিলেও প্ৰব্লেম হৈ যায় নহয় কাষ্টমাৰবোৰ আকৌ ঘূৰিয়ে যাব সেইকাৰণে টাইমতে আহিম আৰু মানে যিকেইটা অৰ্ডাৰ আছে সেইকেইটা বনাই মেলি হৈ যোৱাৰ লগে লগে সেইটো হয় বাৰু আলহীৰ কাৰণে এতিয়া আমি কামটোতো এৰি দিব নোৱাৰোঁ ন আলহী এদিন আহিব আৰু তাৰপিছত আমাৰ কামটো যদি টাইমমতে নহয় কাষ্টমাৰো ঘূৰি গ'লে মানে সেইটোও বেয়া কথা ঠিকে আছে বাৰু হেৰি নহয় মই কাইলৈ অকণমান দেৰিকৈ আহিম চাগে তই ওলালে মানে মোক কালি কৈ দিবি দেই লগতে আহিম মোৰো অকণমান দেৰি হ'ব যেতিয়া জুলি আহি পালাহি আমি অথনিৰ পৰা তোমাৰ কাৰণে ৰৈ আছিলোঁ আকৌ আমাৰ এই আধা ঘণ্টাই হ'বলৈ হ'ল আহা ইমান দেৰি হ'ল যে দোকান ইমান দেৰিকৈ বন্ধ কৰা নেকি অকণমান সোনকালে আহিব লাগে এতিয়া ঠাণ্ডা দিন নহয় গধূলি হ'লে বেছি ঠাণ্ডাও লাগে হয় আকৌ আহি এই ঠাণ্ডা দিনত সোনকালে আন্ধাৰ হৈ যায় যে গধূলি হৈ যায় আৰু ঠাণ্ডাও বহুত পৰে এতিয়া উপায় নাই নহয় আকৌ কাষ্টমাৰবোৰ আহি থাকে যে ঘপককেনে বন্ধ কৰি আহিবলৈও দিগদাৰ হয় এতিয়া কিছুমান ৰেগুলাৰ কাষ্টমাৰো থাকে আৰু গধূলি টাইমতহে বেছি ভিৰ লাগে আকৌ চবেই চাহ তাহ খাবলৈ বা এনেই কিবা এটা খাওঁ বুলি ওলাই আহে যে সেইটো কাৰণে ঘপককেনে বন্ধ কৰি আহিব নোৱাৰোৱেই আজি বাৰু মায়ে কৈছিলে মাহী আহিব সোনকালে অকণমান আহিবি বুলি কিন্তু সেই মই সোনকালে ওলাওঁ বুলি ক'ত আৰু ওলাব পাৰিম ন কাষ্টমাৰ আহি থাকিলে আকৌ বন্ধ কৰি আহিলেও বেয়া হ'ব যে সেইটো কাৰণে আৰু দেৰিয়ে হৈ গ'ল সেইটো হয় আকৌ এতিয়া কাষ্টমাৰবোৰ আহি থাকিলেনো কেনেকৈনো কাষ্টমাৰবোৰ ঘূৰাই পঠিয়াবা হেৰি বন্ধ কৰিব লৈছোঁ বুলি তেনেকৈ কৰিলে কথাটো আকৌ বেয়া হৈ যাব এতিয়া উপায় নাই আৰু হ'ব একো নাই কেতিয়াবা দেৰি হৈও যায় আৰু ন এই ওচৰত হ'লে একো নাই বাৰু চিন্তাৰ কথা নাই দূৰত হ'লেহে দিগদাৰী আকৌ দূৰত হ'লে মানে অহা যোৱা চিন্তা কৰিব লগা হয় তোমাৰ চাগে বেটেৰীখন বেছি দূৰতো নহয় চাগে ন ওচৰতে বুলিয়ে কৈছিলে বাৰু মায়ে বাৰু হ'ব যা তুমি আহিছাহে গৈ পিনে মুখ হাত ধুই লৈ যোৱা কি আনিছা খাবলৈ তুমি বোলে ঢেৰ কিবা কিবি বনাই থৈছিলা মোৰ কাৰণে সেই আপাই কৈ আছিলে দিয়া আকৌ মই অথনিৰ পৰা তোমাৰ কাৰণে ৰৈ আছিলোঁ তুমি আহিলে মই খাম বুলি কি আনিছা দিয়া আমাৰ টিকলুটো মই দেখাই নাছিলোঁ পাই মোৰ কাৰণে ৰৈ আছিলা নি ৰ'বা তোমাৰ কাৰণে মই হেৰি পেষ্ট্ৰি লৈ আহিছোঁ আকৌ অকণমান সোনকালে আহিম বুলি ভাবিছিলোঁ এতিয়া দেৰি হৈ গ'ল ৰ'বা তুমি খাই ল'বা মই উলিয়াই দিছোঁ দেই সঁচাকৈ অথনিৰ পৰা সেই তোৰ কথাকে কৈ আছে মই সেই ইহঁতে আহি পোৱাটো আধা ঘণ্টাই হ'ল সুধিছে নহয় জুলি বা ক'লৈ গ'ল বুলি তেতিয়া ক'লোঁ আকৌ তোমালৈ বোলো জুলি বাই এতিয়া কিবা কিবি খাবলৈ লৈ আহিব তুমি এতিয়া উৎপাত কৰি নাথাকিবা বুলি ক'লোঁ চাহ তাহ বাৰু এনেই দিলোঁ তোৰো এই দেৰি হৈ গ'ল যে সেইকাৰণে ইমান দেৰি নকৰি ৰৈ থাকিবলৈ আছে আমি চাহ খালোঁৱেই আৰু বাৰু তাৰ কাৰণে কি আনিছে উলিয়াই দে তইও চাহ খাবি নহয় মই এতিয়া তোৰ লগতে আকৌ এবাৰ পৰা খাই দিব লাগিব আনিছোঁ মই আৰু কিবা কিবি লৈ আহিছোঁ ৰ'বা এতিয়া তুমি পেষ্ট্ৰিটোকে খোৱাচোন মই এইখিনি তোমাৰ আপাৰ হাতত দিছোঁ আপাই চাহ বনাব যে তাৰপিছত আমি চবেই একেলগে বহি খাম দেই আছে ঢেৰ কিবা কিবি লৈ আহিছোঁ তোমাৰ কাৰণে আৰু চকলেটো আনিছোঁ ৰ'বা মই দি আছোঁ মই প্ৰথমতে মুখ হাতকেইটা ধুই লওঁগৈ দেই সিমান দেৰি তুমি এই পেষ্ট্ৰিটোকে খোৱা আৰু তুমি বহা দেই মোৰ ভাগৰ লাগিছে গৈ পিনে প্ৰথমতে হেৰি ফ্ৰেছ হৈ লওঁ তাৰপিছত বহি কথা পাতিম আৰু তোমাৰ লগত
হ'ব হ'ব যোৱা যোৱা মই তোমাৰ মাৰ লগতে কথা পাতি আছো তুমি যোৱা আহিছাহে ভাগৰে জগৰে আহি পিনে এতিয়া বহি কথা পাতিব নালাগে মুখ হাতকেইটা ধুই মেলি কিবা এটা খাই লওঁ তাৰপিছত অকণমান আৰাম কৰি ল'বা আজি থাকিম যেতিয়া কথা পিছত পাতিলেও হ'ব সেইটোৱে হ'ব দিয়া মা তুমি এই বেগটো লোৱাচোন ইয়াত আৰু কিবা কিবি আছে লৈ আহিছোঁ দেই এতিয়া চাহ বনাবা যে চবকে দি দিবা আৰু আমাৰ টিকলুকো বেছিকৈ দিবা দেই মই গৈ পিনে ফ্ৰেছ হৈ লওঁ চেঞ্জ কৰি লওঁ দে হ'ব তই যা আগে মই চাহ বনাওঁগৈ ভাগৰে লাগিছে তাই শুবলৈহে মন গৈছিলে অকণমান এতিয়া মাহীও আহিছে আকৌ মই আহি লগালগ শুই থাকিলে মানে মাহীয়ে ভাবিব শুইয়ে থাকিলে বুলি আলহী আহিলেও বৰ দিগদাৰ দেই এতিয়া ভৰি হাতকেইটা ধুই লওঁ চাহকাপ খাওঁ চাহকাপ খাওঁতে আৰু অকণমান কথা পাতি তাৰপিছত অকণমান আহি দীঘলী পৰি দিব লাগিব ভাগৰ লাগিছে গোটেই দিনটো আৰু দোকানত লাগি থকা টোপনিহে ধৰিছেগৈ আৰু জুলি চাহ ইয়াতে লৈ আহিম নে বাহিৰতে খাবিগে ভাগৰ লাগিছে যদি নহ'লে ইয়ালৈকে আনি দিওঁ খাই পিনে অকণমান বিচনাতে পৰি দে নহ'লে গোটেই দিনটো আৰু সেই দোকানত লাগি থকা ভাগৰ লাগিছে চাগে ন তোৰ ভাতটো সোনকালে বনাই দিব লাগিব মা বহুত ভাগৰ লাগিছে আৰু টোপনিও ধৰিছে আকৌ এতিয়া আকৌ মই আহিয়ে শুই থাকিলে মানে কথাটো বেয়া হ'ব নহয় মাহী এতিয়া আহিছে অকণমান কথা নাপাতিলেও বেয়া হ'ব চাহ মই বাহিৰতে খামগৈ ইয়ালৈ আনিব নালাগে চাহ খাওঁতে অলপ কথা পাতিম আৰু মাহীৰ লগত তাৰপিছত আহি পিনে লাগিলে অকণমান শুই দিমহি নহ'লে আহিয়ে লগালগ শুই দিলে মাহী হ'লেও বেয়া পাব পাৰে নহয় কথাই নাপাতিলে বুলি ক'ব হ'ব দিয়া তুমি যোৱা চাহ বাকাগে মই গৈ আছোঁ বাহিৰতে খামগৈ হ'ব তেতিয়াহ'লে মই চাহ বাকিলোগৈ তোক ইয়াতে দিম নে বাহিৰতে খাবি সুধিবলৈহে আহিছিলোঁ তই সোনকালে আহ নহ'লে চেঁচা হৈ যাব নহয় ঠাণ্ডা দিন বকাৰ লগে লগে চেঁচাই পৰি যায় আৰু তেতিয়া খাবলৈ মন নাযাব আকৌ গৰম কৰি থাকিবলৈ নাই তাৰপিছত চাহ তাহ খোৱাৰ পিছত আৰু ভাতটো বনাবলৈ আৰম্ভ কৰিয়ে দিম সোনকালে খাই বৈ তেতিয়া তয়ো শুই থাকিব পাৰিবি আকৌ কালি ৰাতিপুৱাতে ওলাই যাবি সেইটো কাৰণে সোনকালে শুই থাকিবি আৰু ক'তনো মা সোনকালে শুবলৈ আৰু কাম আছেই নহয় কাইলৈ ৰাতিপুৱাতে অৰ্ডাৰ কেইটামান আছে মানে সেইকেইটা বনাব লাগিব এতিয়া আজি ৰাতিয়ে বনাওঁ নে ৰাতিপুৱাই বনাওঁ ভাবিয়ে পোৱা নাই চাই লওঁ আজি যদি বনাবলৈ মন যায় তেতিয়া বনাম নহ'লে কাইলৈ ৰাতিপুৱা সোনকালে উঠি যিকেইটা অৰ্ডাৰ আছে সেইকেইটা কমপ্লিট কৰিব লাগিব মানে কাইলৈ 9টামান বজাতে বেকেৰীলৈ আহি পিনে সেইকেইটা লৈ যাম বুলি কৈছে আকৌ সেইটো কাৰণে ৰাতিপুৱাই বনাই মেলি একেবাৰে লৈ যাম আৰু তাত বনাবলৈ সময়ো নহ'বগৈ যে এতিয়া হ'ব বাৰু তুমি যোৱাচোন ভাতটো লাহে ধীৰে পাতিবা বাৰু ইমানো সোনকালে পাতিব নালাগে আকৌ ইমান সোনকালে খাবলৈও মন নাযায় নহয় অৰ্ডাৰ আছেই নেকি তেতিয়াহ'লে তোৰচোন খোৱা দেৰিয়ে হ'ব বেছিকৈ নাই যদি ৰাতিপুৱা যদি বনালে সময় মানে হৈ যায়গৈ আৰু সোনকালে বনালে মানে তেতিয়াহ'লে আজি নালাগেই দে ভাগৰ জুগৰ আহিছে আৰু কিমাননো কৰি থাকিবি কাইলৈ ৰাতিপুৱালৈ কৰিবি নহ'লে আৰু ভাত মই সোনকালে বনালেহে তই সোনকালে খাই বৈ শুই থাকিব পাৰিবি আকৌ সেইকাৰণে সোনকালে বনাম বুলি কৈছোঁ বাৰু হ'বচোন তই চাহকাপ খাই লহিয়া চেঁচাই হ'ব এতিয়া কথা পাতি থাকোঁতে ঠিক আছে হ'ব মই গৈ আছোঁ তুমি যোৱা বাইদেউ জুলি ক'ত গ'ল তাই মুখত ধুলে নাই তাই ইমান ধুনীয়া কেক বনাই ইমান ভাল লাগিলে খাবলৈ ল'ৰাটো মই তাতে বহুৱাই থৈ আহিছোঁ সি আকৌ ইয়াত উৎপাত লগাই থাকিব যে য'তে ত'তে আকৌ ক্ৰীমবোৰ পেলাব সেইকাৰণে তাতে বহুৱাই পিনে থৈ আহিছোঁ আৰু ইমান বাৰুকৈ বনাইছে খাবলৈ বৰ ভাল দেই হয় নেকি তাই বৰ ধুনীয়াকৈ বনায় আকৌ যোনে মানে তাইৰ পৰা কেক লৈ যায় চবেই কয়ে বৰ টেষ্টিকৈ বনাইছে বুলি আহিব তাই ভাগৰ লাগিছে বুলি কৈছে আকৌ গোটেই দিনটো আৰু বেকেৰীত লাগি থকা কাষ্টমাৰ আহিব বস্তু দিয়া মেলা কৰি থকা যে এতিয়া টোপনিয়ে ধৰিছে বুলি কৈছে ভাতটো সোনকালে পাতিয়ে দিব লাগিব আৰু বাৰু তই খাচোন খা তাই আহিব বাৰু